নমস্কাৰ এনি টক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ফাষ্টেগৰ নতুন নিয়ম এতিয়া ঘোষণা কৰিছে। নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে ফাষ্টেগৰ নতুন নিয়ম আৰু অহা 15 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব ফাষ্টেগৰ এইসমূহ নতুন নিয়ম। কি নীতিন গাডকাৰীয়ে কি নতুন নিয়ম ঘোষণা কৰিছে ফাষ্টেগৰ জনাইছো সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক ফাষ্টেগৰ নতুন নিয়ম ঘোষণা কৰিলে। নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে ফাষ্টেগৰ নতুন নিয়ম। অহা 15 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। 3000 টকাত বছৰি 200টা ভ্ৰমণ কৰিব পাৰিব আৰু এখন টোল গেটত এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। 7000 টকা সঞ্চয় কৰিব পাৰিব এতিয়া বাহনৰ মালিকে। এই নতুন নিয়ম কাৰ্যকৰী হ'ব কেৱল ব্যক্তিগত গাড়ী, জীপ আৰু ভানৰ বাবে। আৰু এই নিয়ম সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰযোজ্য হ'ব। যেহেতু ফাষ্টেগৰ নতুন নিয়ম এতিয়া ঘোষণা কৰিছে, নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে ফাষ্টেগৰ নতুন নিয়ম। অহা 15 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব এইসমূহ নতুন নিয়ম। 3000 টকাত বছৰি 200টা ভ্ৰমণ কৰিব পাৰিব এতিয়া। এখন টোল গেটৰ এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। লগতে 7000 টকা সঞ্চয় কৰিব পাৰিব বাহনৰ মালিকে। এই নতুন নিয়ম এতিয়া কাৰ্যকৰী হ'ব কেৱল ব্যক্তিগত গাড়ী, জীপ আৰু ভানৰ বাবে। সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। ফাষ্টেগৰ নতুন নিয়ম এতিয়া ঘোষণা কৰা হৈছে। নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে ফাষ্টেগৰ নতুন নিয়ম। অহা 15 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম। 3000 টকাত বছৰি 200টা ভ্ৰমণ কৰিব পাৰিব। এখন টোল গেটত এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। 7000 টকা সঞ্চয় কৰিব পাৰিব এতিয়া বাহনৰ মালিকে। আৰু এই নতুন নিয়মসমূহ কাৰ্যকৰী হ'ব কেৱল মাত্ৰ ব্যক্তিগত গাড়ী, জীপ আৰু ভানৰ বাবেহে। আৰু সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া প্ৰযোজ্য হ'ব এইসমূহ নতুন নিয়ম। অহা 15 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এইসমূহ নতুন নিয়ম। 3000 টকাত বছৰি 200টা আচলতে ভ্ৰমণ কৰিব পাৰিব। আৰু এখন টোল গেটত এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। 7000 টকা সঞ্চয় কৰিব পাৰিব বাহনৰ মালিকে। আৰু এই নতুন নিয়ম এতিয়া কাৰ্যকৰী হ'ব কেৱল ব্যক্তিগত গাড়ী, জীপ আৰু ভানৰ বাবে। আৰু এই সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত আচলতে এই নিয়ম এতিয়া প্ৰযোজ্য হ'ব। আৰু ইতিমধ্যে নীতিন গাডকাৰীদেৱে ঘোষণা কৰিলে এই নিয়মসমূহ। ফাষ্টেগৰ নতুন নিয়ম এতিয়া ঘোষণা কৰা হৈছে। নীতিন গাডকাৰীয়ে আচলতে ঘোষণা কৰিলে ফাষ্টেগৰ নতুন নিয়ম। আৰু অহা 15 আগষ্টৰ পৰা এইসমূহ নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। 3000 টকাত বছৰি 200টা ভ্ৰমণ কৰিব পাৰিব। এখন টোল গেটত এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। 7000 টকা সঞ্চয় কৰিব পাৰিব বাহনৰ মালিকে। এই নতুন নিয়ম এতিয়া কাৰ্যকৰী হ'ব কেৱল ব্যক্তিগত গাড়ী, জীপ আৰু ভানৰ বাবে। সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰযোজ্য হ'ব এইসমূহ নিয়ম। এখন টোল গেটত এবাৰত টোল কৰ হ'ব মাত্ৰ 15 টকা। এতিয়াৰ পৰা এখন টোল গেটত মাত্ৰ এবাৰ টোল কৰ হ'ব মাত্ৰ 15 টকা। पिछले अनेक दिनों से लोगों की टोल के बारे में काफ़ी तकरार थी। सरकार ने जो निर्णय किया है वो बहुत बड़े प्रमाण पर जनता को राहत देने वाला है, जिसमें 3000 रुपये में जो पास है साल भर का, उसकी अगर टोल पे किया जाएगा तो उसकी कीमत कम से कम 10,000 से ज़्यादा रुपये का टोल देना पड़ता था, वो केवल 3000 रुपये में होगा। और ये जो वैलिडिटी है 1 साल में 200 ट्रिप वो क्रॉस कर सकते हैं। इसके साथ साथ एक ट्रिप मीन्स एक टोल को क्रॉस करना। इसका फ़ायदा ये होगा कि 200 ट्रिप्स यानी 200 टोल क्रॉस करना होगा। और एक टोल क्रॉसिंग की एवरेज कॉस्ट केवल 15 रुपये पड़ेगी। कुछ जगह पर ये 80 रुपये है, 50 रुपये है, 100 रुपये है, तो ये केवल 15 रुपये हो जाएगी। और मान लीजिए एक टोल पर आप 50 रुपये भी देते हो तो 200 टोल क्रॉस करने पर उसकी कीमत 10,000 होगी। उसके बदले में आपको केवल 3000 रुपये में ये पास मिलेगा, एनुअल पास। और सालाना 7000 रुपये की बचत होगी। और अभी जो सिस्टम हम लोग ला रहे हैं उसके बाद टोल नाके पे जैसे रुकना पड़ता था, रुकने की भी ज़रूरत नहीं पड़ेगी। और निश्चित रूप से ये जनता को ये स्कीम से राहत मिलेगी। ये स्कीम केवल नेशनल हाईवे के लिए है, क्योंकि वही हमारा अधिकार है
बाकी रोड जो स्टेट के होते हैं उसके ऊपर ये लागू होने का प्रश्न ही नहीं होता। मैं फिर से एक बार आपको ये विश्वास दिलाता हूँ कि इससे काफ़ी बड़ी राहत मिलेगी और 15 अगस्त से ये स्कीम पूरे भारत भर शुरू होगी और जिसमें निश्चित रूप से आपकी जो तकलीफ थी वो कम होगी। मैं फिर से एक बार आप सबका बहुत बहुत अभिनंदन करता हूँ और आपको शुभकामनाएं देता हूँ। धन्यवाद। नमस्कार। पिछले अनेक दिनों से लोगों की टोल के बारे में काफ़ी तकरार थी। सरकार ने जो निर्णय किया है वो बहुत बड़े प्रमाण पर जनता को এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।